এবিধ উন্নতমানৰ ধান খেতিক লৈ এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে শালপাৰা বনগাঁৱত। উন্নতমানৰ খেতিয়ে এতিয়া হাঁহি বিৰিঙাইছে একাংশ কৃষকৰ। একাংশ কৃষক একেলগে দল বান্ধি আহি শস্য চপোৱাত ব্যস্ত হৈ পৰিছে এবিধ উন্নতমানৰ খেতি, যাৰ নাম হৈছে য়াতি। সোণালিকা ফচলৰ এটি নামৰ এবিধ উন্নতমানৰ ধান খেতি কৰি পেলাই এতিয়া সফল হৈছে শালপাৰা বনগাঁৱৰ একাংশ কৃষকসকল। হয়, মই বৰ্তমান উপস্থিত আছোঁ উত্তৰ নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ ৰূপহী আৰক্ষী থানাৰ অন্তৰ্গত শালপাৰা বনগাঁৱৰ এখন পথাৰত মই উপস্থিত আছোঁ। ইয়াত একাংশ খেতিয়কে নিজৰ খেতি চপাবলৈ ব্যস্ত হৈছে আৰু তেওঁলোকে অনুমান কৰা মতে আৰু তেওঁলোকে ব্যক্ত কৰা মতে ইতিমধ্যে তেওঁলোকে ব্যক্ত কৰিছে যে কম পানীৰ সহায়ত 110 দিনৰ পৰা 15 দিনৰ ভিতৰত তেওঁলোকে অধিক শস্য পূৰ্বতকৈ অধিক শস্য তেওঁলোকে চপাবলৈ সমৰ্থ হৈছে আৰু এই খেতিয়ে খুব 110 দিনৰ পৰা 15 দিনৰ ভিতৰত সম্পূৰ্ণ মেচিউৰ্ড হয় আৰু তেওঁলোক শস্য চপাবলৈ সমৰ্থ হয়। ইয়াত খেতিয়ক আছে, তেওঁলোকৰ মন্তব্য জানিবলৈ চেষ্টা কৰিম। হয়, আপুনি যিহেতু এই খেতিডৰা কৰিছে, গতিকে কিমান দিনত কৰিছে বা কিমান সফল হৈছে? মই ক'ব পাৰি 99% মই সফল হৈছোঁ। মই ৰামনগৰ চিট ফাৰ্মক মই ধন্যবাদ দিছোঁ যে এনেকুৱা প্ৰডাকশ্যন কৰাৰ কাৰণে। এই সোণালী ফচল যিটো য়েতি প্ৰডাকশ্যন কৰিছে, এইটো আপোনাৰ বহুত ভাল ৰিজাল্ট পাই আছোঁ। আপোনাৰ যোৱা বছৰটো কৰিছোঁ, তাৰ আগৰ বছৰটো কৰিছোঁ, এইবাৰো কৰিছোঁ। আপোনালোকে খুদ নিজেই আপোনাৰ মোৰ ধান খেতিটো চাই যাব পাৰিব যে কেনেকুৱা হৈছে। মোৰ খুব আইডিয়া এবাৰ 40 ক্ৰছ কৰিব পাৰ বিঘা। বাকী কৃষকসকলক আপুনি কি আহ্বান জনাব যোনে এইটো এতিয়ালৈকে? কৃষকসকলক মই আহ্বান জনাম যে এইটো ধান বহুত ভাল প্ৰডাকশ্যন হয়। আপোনাৰ এই বিঘা প্ৰতি যিটো প্ৰডাকশ্যন আহে অন্য ধানৰ তুলনাত এইটো প্ৰডাকশ্যন বেছি অহাৰ কাৰণে মই এইটোৱে ৰিকমেণ্ড কৰিছোঁ, এইটো আপোনালোকে লগাওক আৰু